7 ছেপ্টেম্বৰত পূৰ্ণগ্ৰাহ আৰু চন্দ্ৰগ্ৰহণ দেখা যাব। দেওবাৰে অতিশয় ৰঙা হৈ পৰিব আমি দেখি থকা চন্দ্ৰটো। চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। দেওবাৰে দেখা যাব পূৰ্ণগ্ৰাহ আৰু চন্দ্ৰগ্ৰহণ। 7 ছেপ্টেম্বৰত অতিশয় ৰঙা হৈ পৰিব আমি দেখি থকা চন্দ্ৰটো। 7 ছেপ্টেম্বৰৰ নিশা পৃথিৱীয়ে চন্দ্ৰ আৰু সূৰ্যৰ মাজত কৰিব অৱস্থান। পৃথিৱীৰ সম্পূৰ্ণ চাপ পৰিব চন্দ্ৰৰ ওপৰত। এই মহাজাগতিক পৰিঘটনাক কোৱা হ'ব ব্লাড মুন। এঘণ্টাৰো অধিক সময় থাকিব গ্ৰহণৰ পূৰ্ণ পৰ্যায়। এছিয়া, ইউৰোপ, আফ্ৰিকা আৰু দক্ষিণ আমেৰিকাৰ দেশবোৰত পৰিব চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ। ভাৰতৰ আকাশতো দেখা পোৱা যাব এই ধৰণৰ মহাজাগতিক ঘটনা। পৰৱৰ্তী খবৰ। কাৰো গোলাম হৈ জীয়াই নাথাকে মুছলমান। সংখ্যালঘুৰ বিপদৰ সময়ত মাত নমতা নেতাক দিয়া হ'ব ৰাজনৈতিক প্ৰত্যুত্তৰ। 2026 নিৰ্বাচনৰ পূৰ্বে আমচুৰ হুংকাৰ। চাওক বিস্তাৰিত। কাৰো গোলাম হৈ জীয়াই নাথাকে মুছলমানসকল। ভোট খুজিব অহা নেতাক সংখ্যালঘুৰ ৰাইজে দিব পহুখেদা। সংখ্যালঘুৰ বিপদৰ সময়ত মাত নমতা নেতাক দিয়া হ'ব ৰাজনৈতিক প্ৰত্যুত্তৰ। সংখ্যালঘু ৰাইজৰ কাঠগড়াত থিয় দিব লাগিব সেইসকল নেতা। 2026 নিৰ্বাচনৰ পূৰ্বে আমচুৰ হুংকাৰ। মুখ্যমন্ত্ৰীৰ নিৰ্দেশত গুলী কৰি শেষ কৰা সকলৰ কাষত কোন কোন থিয় হৈছিল? সংখ্যালঘুক প্ৰতাৰণা কৰা কংগ্ৰেছ আৰু AIUDF দলৰ বিধায়কক দিয়া হ'ব প্ৰত্যুত্তৰ। পৰৱৰ্তী খবৰ। এইবাৰ CM ভিজিলেন্সৰ নামত ধন দাবী কৰি আৰক্ষীৰ জালত পৰিল জনতা ভৱনৰ কৰ্মচাৰী। চাওক বিস্তাৰিত। ধন দাবী কৰি গ্ৰেপ্তাৰ জনতা ভৱনৰ কৰ্মচাৰী। CM ভিজিলেন্সৰ নামত 2 লাখ টকাৰ ধন দাবী কৰিছিল জনতা ভৱনৰ কৰ্মচাৰীয়ে। জনতা ভৱনৰ 4ৰ্থ বৰ্গৰ কৰ্মচাৰী ৰাতুল ডেকা গ্ৰেপ্তাৰ। 2,25,000 টকাৰ ধন দাবী কৰিছিল জনতা ভৱনৰ কৰ্মচাৰী ৰাতুল ডেকাই। দাবী কৰা ধন নিবলৈ আহোঁতে গ্ৰেপ্তাৰ কৰে ৰাতুল ডেকাক। 2,25,000 টকাৰ ধন দাবী কৰিছিল ৰাতুল ডেকাই। দিছপুৰ আৰক্ষীয়ে আৰু ৰাইজে হাতেলতে ধৰিলে দুৰ্নীতিগ্ৰস্ত ৰাতুল ডেকাক। পৰৱৰ্তী খবৰ। বিজেপিত যোগ দিলেই হয় নেকি দোষমুক্ত? বিজেপিত যোগদান কৰিলে হয় নেকি 7 খুন মাফ? চাওক খুবেই গুৰুত্বপূৰ্ণ খবৰ। সত্য প্ৰমাণিত হ'ল নেকি বিৰোধীয়ে উত্থাপন কৰা দাবী? ৱাশ্বিং মেচিনত পৰিণত হ'ল নেকি বিজেপি দল? বিজেপিত যোগ দিলে হয় নেকি 7 খুন মাফ? এইবাৰ বিজেপিত যোগ দিলে নাৰীৰ নিৰ্যাতনৰ অভিযুক্ত ৰমেন মদাহীৰ পিছত গেৰুৱা সাজ পিন্ধিলে গকুল বৰ্মনে। গকুল বৰ্মনৰ বিৰুদ্ধে আছে হেনো ব্যাপক দুৰ্নীতিৰ অভিযোগ। এগৰাকী নাৰীক মাৰপিট কৰি গুৰুতৰভাৱে আহত কৰাৰ অভিযোগ। সেই অভিযুক্ত গকুল বৰ্মনক বাজপেয়ী ভৱনত পিন্ধালে গেৰুৱা বসন। BTCত বিজেপিয়ে টিকট দিছে অসম আৰক্ষীয়ে গলিওৱা ৰমেন মদাহীক। সত্য প্ৰমাণিত হ'ল নেকি বিৰোধীয়ে কৰা উত্থাপন? পৰৱৰ্তী খবৰ। GMCHত চিকিৎসক নাৰ্ছে কৰিছে নেকি দুৰ্ব্যৱহাৰ? মুকলি হ'ল নতুনকৈ হোৱাটছআপ নম্বৰ। চাওক সবিশেষ। GMCHত কৰ্তৃপক্ষই মুকলি কৰিলে নতুনকৈ হোৱাটছআপ নম্বৰ। মুকলি হোৱা নম্বৰটো হৈছে 6900476006। এতিয়াৰে পৰা চিকিৎসক নাৰ্ছে দুৰ্ব্যৱহাৰ কৰিলে দিয়ক অভিযোগ। ভিডিঅ' ৰেকৰ্ডিং কৰি ফটো তুলি প্ৰেৰণ কৰক হোৱাটছআপ নম্বৰত। অভিযোগ দিলে লোৱা হ'ব কঠোৰ ব্যৱস্থা। আৰু 24 ঘণ্টাত উপলব্ধ থাকিব এই নতুনকৈ মুকলি হোৱা হোৱাটছআপ নম্বৰটো। পৰৱৰ্তী খবৰ।